স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ব্লগ চলে। এয়া হৈছে আমাৰ নয়নমণি বা আৰু এয়া হৈছে আমাৰ মিষ্টাৰটো সকলোৱে চিনি পায়েই। এইফালে আমাৰ মায়ে লৈ আছে দেহাক আৰু এইফালে আমাৰ লগত আছে খুৰী আৰু মানুহ আহিছে বাৰু, সকলোকে দেখুৱাব পৰা নাই। আৰু আজি আমি ক'ত আহিছোঁ আপোনালোকে অকণমান হ'লেও দেখি অনুমান কৰিব পাৰিছে চাগে। হয়, আজি আমি আহিছোঁ ঢেকীয়াখোৱা নামঘৰত, যিহেতু ভাদ মাহ চলি আছে আৰু আজি মানে ইমানেই ৰ'দ আৰু গৰম আৰু কি ক'ম আপোনালোকক। আৰু এয়া আমাৰ গাড়ী বহুত আগত ৰখাব দিলে আৰু সেইকাৰণে অলপ খোজকাঢ়িবলগীয়া হ'ল। আৰু ইয়াতে যে ভৰি ধুব পৰা ব্যৱস্থাটো দেখি সঁচাকৈ বহুত ভাল লাগিছে। আৰু এইপিনে আমি চাকি দিবৰ কাৰণে আহিলোঁ। এতিয়া বাহিৰতো চাকিৰ ব্যৱস্থা কৰা হৈছে, আমি ভিতৰতে দিলোঁ, কিন্তু ওলাওঁতে হ'লে বহুত কষ্ট হৈছিল দেই। বহুত মানুহ মানে ভিৰ লাগিছিল, ঠেলা হেঁচা হৈছিল, যিহেতু আজি দেওবাৰ সেইকাৰণে বেছি মানুহ হৈছিল। আৰু ইয়াতে চাহ খাব পৰা ব্যৱস্থাও আছে, ধুনীয়াকৈ আপোনালোকে আহিলেও খাব পাৰিব। আৰু ৰাতিপুৱাৰ পৰা যিহেতু আমি একো খোৱা নাই সেইকাৰণে ইয়াতে হোটেলত সোমাই খাই ল'লোঁ পাৰাঠা। আৰু এইপিনে অকণমান ঠাণ্ডা জেগা বিচাৰি মই অকলে অকলে খাই আছোঁ প্ৰসাদ দেই।